এই যে ভাগৱতৰ যদিহে এই যে বৃক্ষডালত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, অসূয়া এইবিলাক বাদুলিৰ দৰে ওলমি আছে এই বৃক্ষডালত। আমি এই বৃক্ষডালত থকা বাদুলি বিলাকৰ চিন্তা কৰি লাভ নাই। আমি চিন্তা কৰিব লাগে, মই দেহ নহয়, মই কিন্তু আত্মা, মই পৰমাত্মাৰ বিস্ফোৰিত অংশ। তেতিয়াহ'লে এই যে মুক্তাত ওলমি আছে এইবিলাকৰ চিন্তাৰ কাৰণে প্ৰথমতে মই মোহশূন্য হ'ব লাগিব, বিষয়শূন্য হ'ব লাগিব, বাসনা শূন্য হ'ব লাগিব, ঈৰ্ষা শূন্য হ'ব লাগিব, সৰ্বনাশৰ চিন্তাটো ল'ব লাগিব। মই কিন্তু আত্মা, আত্মাৰ লক্ষ্য কিন্তু পৰমাত্মা। তেতিয়াহ'লে জীৱ আত্মা, পৰমাত্মা এই দুয়ো ককাই ভাই ইয়াৰ মাজে সোমাই আছে, চিনা চিনি না। তেতিয়াহ'লে মই মোক প্ৰথমতে চিনি ল'ব লাগে। যিটো দ্বাদশ স্কন্ধত কৃপালুগুৰু শংকৰদেৱে ক'লে, আপোনাক ভজন্তি আপোনাৰ কোনো শ্ৰম। আগতে নিজক ভজা। যেতিয়ালৈ তুমি নিজক নভজিবা ভগৱন্তক তুমি ভজিব নোৱাৰা। নাম ইমান শক্তিশালী, এটা কলহত যদি পানী ভৰাব লগা হয় তেতিয়া প্ৰথমতে তলিখন ভৰাব লাগিব, তাৰপিছত পেটলৈ ভৰিব, আৰু শেষত মুখলৈ ভৰিব, আৰু ভৰাবলগীয়া আৰু একো নাই। তেতিয়াহ'লে কলহটোৰ কিন্তু আমাৰ এই দেশ কলহটোত ভৰাব লাগিব অনন্ত ৰসেৰ নিধি ৰাম কৃষ্ণ নাম, মুখ ভৰি ভৰিয়া সদায়ে বোলাৰাম। এই দেশ কলহটোত যদি নাম ভৰাব পৰা নাই তেতিয়াহ'লে ইয়াৰ কোনো অৰ্থ নাই। মোৰ বাক্য সুদৃঢ় বিশ্বাসক সখী কৰি আন দেৱ ধৰ্ম মানে সবাকো নাদৰি। সাংঘাতিক ঘটনা সেইটোৱে। অন্যবিলাক বাদ, মোক মাত্ৰ চিন্তা কৰা, ময়েই সকলো। মানে আমাক সাধাৰণভাৱে বুজাবৰ কাৰণে দেখুৱাইছে যে অন্য দেৱী দেৱ নকৰিবা, হে প্ৰসাদো নাখাইবা, তাৰ গৃহ নপখিবা, মূৰ্তিক নচাইবা, ভক্তি হৰিব বেবী। তেতিয়াহ'লে অবিচাৰী ভকতি যেন কুলবধূ নিজ স্বামীতে যি ভজি গৈয়া উপপতি। মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম, এই জীৱনক ধন্য কৰিব নোৱাৰিম, কাৰণ এই জীৱনক আদৰি নিয়া আৰু ধৰি নিয়াৰ পাৰ্থক্য আছে। এই মৃত্যুৰ পিছত এটা জীৱক আদৰিও নিয়ে আৰু হাতে গলে বান্ধি ধৰিও নিয়ে। চাওকচোন, নামৰ বাহাদুৰি। কাৰোবাক আদৰি নিব আহে, গতিকে জীৱক আদৰি নিয়া ধৰি নিয়াৰ পাৰ্থক্য আছে। সদ কৰ্ম কৰ্তা বিষ্ণুদূতে আদৰি নিয়ে আৰু অসৎ কৰ্ম যমদূতে ধৰি বান্ধি নিয়ে। গুৰুজনে সেইকাৰণে কৈছে, ৰাম কৃষ্ণ নুবুলি পাৰিবা কিছে সমে, ৰাম নাম নললে ধৰি আনিব জমে। তেতিয়াহ'লে ৰাম নাম ইয়াত সেইকাৰণে কৈছে, মোৰ বাক্য সুদৃঢ় বিশ্বাস সখী কৰি। প্ৰথমতে বিশ্বাস। কৃপালু গুৰুজনাই কৈছে, বিশ্বাসে নিলয় হৰি তৰ্কে বহু দূৰ, আন দেৱ ধৰ্ম মানে সবাকো নাদৰি। বেলেগত তোমাৰ আৰু সেইটো চিন্তা নাই, কাৰণ মোৰ দেহৰ ভিতৰে এজনে মোৰ জীৱন ভাতিত টানি আছে। এই পৰম সত্যজনক তুমি জানিবৰ চেষ্টা কৰা। মোৰ নাম কৰ্ম কৰা শ্ৰৱণ কীৰ্তন। তেতিয়াহ'লে শুনিব লাগিলে তেওঁৰেই নাম আৰু ল'ব লাগিলেও তেওঁৰেই নাম। তেতিয়াহ'লে এই দেহটোৰ সৰ্বৰসৰ এই দেহটো নিবাস। এই দেহতে এই ৰসবিলাকৰ উৎপত্তি হয়। সেইকাৰণে কৈছে যে মোৰ নাম কৰ্ম কৰা শ্ৰৱণ কীৰ্তন। তুমিতো কৰো বুলি কৰিব নোৱাৰা। মোৰ ভিতৰৰ পৰা
তোমাৰ ভিতৰত থকা মইতো তোমাক উদগনি দিব লাগিব। আৰু উদগনি দিব লাগিলে তুমি নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাস্থা প্ৰণালীৰে মোৰ লগত তোমাৰ সখিত্ব হব লাগিব। আৰু সখিত্ব হলেহে তোমাৰ তাতে থকা মই নিবাস কৰা সেইজনে তুমি নলোৱা মই লম তোমাৰ তাত থাকি ৰামকৃষ্ণ নাম সৰ্বসুখৰ নিবাস। এই সুখেৰে নিবাস ক'ত কৰে? তুমি মই বুলি ভাবি থকা তোমাৰ দেহটোৰ ভিতৰত মই থাকি মই নিবাস কৰি আছো। গতিকে তুমি নেৰিবা ৰামকৃষ্ণ ভাবিতে কৃষ্ণৰ পাও এপাহ। আস্তে আস্তে তুমি ওচৰলৈ যাবা, তুমি আৰু মই এক হৈ যাম। আৰু তাকে কৰিবৰ কাৰণে কৃপালু গুৰু শংকৰদেৱে আমাক নাম জপ ধ্যান বৰ্ণনাত আমি আমাকে ভগৱন্তৰ ৰূপলৈ ৰূপান্তৰিত কৰি চাওঁ। আৰু যেতিয়াই চাওঁ ভগৱন্তই কৈছে তুমিয়ে কিন্তু মই। তাৰমানে আমি চৰাচৰ জগতত যিমান বিলাক আছো সকলো আমি তেওঁ, কিন্তু আমি তেওঁ হবলৈ নাযাওঁ। সেইটো আমাৰ অজ্ঞানতা, সেইটো আমাৰ মূঢ়তা। যিটোৱে আমাৰ জীৱন বাটত আগবঢ়াই লৈ যাব পাৰে সেইটোলৈ আমি আগবাঢ়ি নাযাওঁ। এইকাৰণে ইয়াতে কৈছে শুনি পুনৰূপী বিনা অন্ত ধনঞ্জয় কৰিলা কৃপা মুখ কিনো কৃপা মই মহাৰহস্য মত কৰিলা প্ৰকাশ আজি ধৰি ভৈলত চৰণৰ দাস। তেতিয়াহ'লে আজি এই পৰম সত্যটো তুমি পাই গলা। আমাক সেইকাৰণে কৈছে নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ কৰিলা শ্ৰী শংকৰে। আমি জাতিটোৰ উন্নয়ন ভগৱন্তই যেনেকৈ কৈছে অৰ্জুনক কৃপালু গুৰু শংকৰদেৱ কৃষ্ণ শংকৰ হৈ আহি আমাক কলে নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ কৰিলা শ্ৰী শংকৰে শ্ৰৱণ কীৰ্তন কৰি মহাসুখে পাপীয় সংসাৰত তৰে। আমাক সেইকাৰণে কৈছে যে এই সংসাৰ কৰি তুমি যাব পাৰিবা। তুমি ইয়াৰ কাৰণে তোমাৰ ভয় কৰাৰ কাৰণ নাই। সেইকাৰণে ধনঞ্জয়ে এই কৈছে হে প্ৰভু তোমাৰ কৃপা মই মহাৰহস্য পালো, তুমি প্ৰকাশ কৰিলা। আজি ধৰি তোমাৰ চৰণৰ দাস। কৃপালু গুৰু শংকৰদেৱে সকলো ভাণ্ড ভাঙিও নিজক তেওঁ কিংকৰ বুলি কৈছে। মহাপুৰুষ মাধৱদেৱে নিজকে দাসৰ টান দাস বুলি কৈছে। গতিকে দাস হবলৈ হলে আমাক কেইটামান কাম কৰিব দিছে। ক্ৰিয়া শৌচ কৰা নিত্য মনক সংযম। কাৰণ মন দুৰাচাৰ, মন ধৃতৰাষ্ট্ৰ। এই ধৃতৰাষ্ট্ৰৰ কান্ধত আপোনাৰ মায়া উঠি থাকে। যেনেকৈ সেই ধৃতৰাষ্ট্ৰজনৰ পুতেক দুৰ্যোধন গৰ মায়া, সেই ধৃতৰাষ্ট্ৰৰ মনটো অন্য পথে লৈ যায়। গতিকে আমাৰ মনত নিয়ম, গতিকে নিয়মে সংযমে কিন্তু জম। তুমি জমৰ ওচৰত যাব নালাগে। তুমি ক্ৰিয়া শৌচ কৰা নিত্য মনক সংযম দিয়া দান সমস্তকে বুদ্ধি কৰি থম। মই পৃথিৱীত কাকো বেয়া পাবৰ কাৰণে জন্মগ্ৰহণ কৰা নাই, হিংসা কৰিবৰ কাৰণে জন্মগ্ৰহণ কৰা নাই। সৌখিনিনা আই কলা শিশুৰূপে আহিলো, এদিন কৈশোৰ হলো, এদিন বাল্য হলো, এদিন যৌৱন প্ৰাপ্ত হলো, এদিন এই দেহ এৰি গুচি যাম। মোৰ বেয়া পাবলগীয়া কি কথা আছে? সেই বুলি মই পৰৰ ধৰ্মক নিহিংসিবা কদাপি। মই আনকো বেয়া সিহঁতৰ ভাগ্য নাই। সিহঁতে নোৱাৰে 10 বাৰ গীতা ভাগৱত পঢ়িও সিহঁতে নোৱাৰে। সিহঁতৰ কাৰণে মই কেতিয়াবা ভাবিম অৱশ্যে যে প্ৰভু তোমাৰ এই অংশ জীৱ
কিন্তু ইমান অজ্ঞান আন্ধাৰত সিহঁতে ৰাখিছা, এইবুলি মই তেওঁলোকৰ কথা কেতিয়াবা সকলো ঠিককে মই চিন্তা কৰিম, নকৰা নহয়, কিন্তু সেইবুলি তেওঁলোক ক'বলৈ নাযাওঁ। সিহঁতে আহি যদি মোৰ ওচৰত আহে যে মোৰ জীৱনৰ এই বাট, তেতিয়া মই কিন্তু বাটটো মোকলাই দিম, মই এটা পোহৰৰ বাট তেওঁলোকক দিম। সেইকাৰণে আমাক কৈছে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰুণচি, হুইবা শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসাও। এইটো বৰ ডাঙৰ। শান্ত চিত সকলো ধৰ্মৰ প্ৰতি আছে। এই ভাগৱত ধৰ্ম জানা মহাবল। এনেই ভাগৱত গ্ৰন্থখন ভাগৱত নহয়, আমি নিজে ভাগৱত হব লাগিব। কাৰণ গংগাৰ তীৰত পৰীক্ষিত সন্মুখত লৈ অৰ্ধনিমিলিত চকুৰে তেওঁক দিওঁতে সন্মুখত ভাগৱত লোৱা নাই। সুখদেৱ এজন নিজেই ভাগৱত শুদ্ধভাৱে কৃষ্ণ কথা কওঁতা এজন সুখ। এই সুখদেৱে তেওঁক ভাগৱত কৈছিল। বিকালুগুৰু শংকৰদেৱে অসমীয়া জাতিটোৰ সকলোকে এজন শুদ্ধ ব্ৰাহ্মণ আৰু ভাগৱত হবলৈ চেষ্টা কৰাইছে। আমি ভাৱনালব্ধ হব লাগে, তেতিয়াহে এই সংসাৰ তৰিব পাৰিম। সেইকাৰণে তেওঁ স্বীকাৰ কৰিছে ধনঞ্জয়ে যে মই মহাৰহস্য দিলা, মোটেই ভগৱন্ত লুকাই আছে। আৰু মই কোৱা বুলি ভাবা শব্দবিলাক আচলতে ভগৱন্তই মোৰ হৃদয়ৰ পৰা তেওঁৱেই উদ্ভাসিত হৈছে। তাৰমানে মই একো কামেই কৰা নাই, মই এটি ভাৱৰীয়া। সেইকাৰণে ইয়াতে কৈছে আজি ধৰি ভৰিল তজু চৰণৰ দাস। আত্ম উপলব্ধি যেতিয়া হয় তেতিয়াহে দাস হব পাৰে, আকৌ জোৰ কৰি দাস কৰা নহয়। আত্ম উপলব্ধিৰে বিগলিত হৃদয়েৰে যেতিয়া এবাৰ অনুভূতিয়ে টুকুৰিয়াব, যেতিয়ালৈ মগজুত বিবেকত অনুভূতি টুকুৰি নামাৰে, তেতিয়ালৈ তেওঁ সাৰ নাপায়, বিবেক সাৰ নাপায়। কৃপালুগুৰু শংকৰদেৱে সেইকাৰণে জাগৰণৰ গীত দিলে। অবা নৰলোক জাগি উঠা, মহাসত্যৰ বাটেদি যাবলৈ জাগি উঠা। আৰু জাগিলে চলনৰ আমাক দিলে। তেতিয়াহ'লে আমি বিলাক চলিব লাগিলে এই কথাবিলাক জানিব লাগিব। ইয়াত সেইকাৰণে কলে যতে শুনে শুনি বাক যায় মতি। এবাৰ প্ৰেমত পৰি ললে বেছ আৰু তাত নালাগে। সুস্বাদু ফল এদিন খোৱাৰ পিছত সেই বৃক্ষডালৰ তললৈ কবই নোৱাৰে, কোনোবা ফালে গলেও খোজ কেইটা কিন্তু সেইফালে যাব। এই ভগৱন্তৰ গুণনামটো হল সুস্বাদু ফল। এই জীৱন বাটৰ পৰম বন্ধুজনক আমি লব পাৰিব লাগিব। সত্য সুন্দৰৰ বাটেৰে যাবলৈ হলে আমি বিলাকক কলে যে যতে শুনে শুনি বাক যায় মতি, নামৰ মহিমা কেন শুনিব সম্প্ৰতি। মোৰ তোমাৰ নামৰ আছে প্ৰভাজ যতে, চৰণত ধৰ মত কহিও প্ৰত্যেক। মই আকৌ দিয়া, মই আগতে কৈ ন, সুস্বাদু ফলটো এটা খোৱাৰ পিছত আৰু খাবৰ মন যায়। তাৰমানে নিৰ্গুণৰ বাটত এটি খোজ আগবাঢ়ি গলে দেহৰ পৰা গুণময় বিলাক আঁতৰি যায়, আৰু আঁতৰি যোৱাৰ লগে লগে ই বাৰে বাৰে অনুভৱ কৰে এই সুন্দৰ সুষম আহাৰ খিনি আমাক লাগে। এই দেহটো আচলতে সৰ্বৰোগৰ নিবাস, ইয়াক সকলোখিনি ভৰাই লবৰ ইচ্ছা যায়। এইখিনি অনুভৱ তেতিয়াহে হব, কাৰণ মই মোৰ কাৰণে সংগ্ৰহ কৰা নাই, মোৰ ভিতৰত থকা আত্মাৰূপী সত্তাটোই আচলতে সংগ্ৰহ কৰিছে। আমি অজ্ঞানী বিলাকে দেহটোৱে সংগ্ৰহ কৰি থকা বুলি ভাবো। আমি দেহেই নহয়,
এনেকুৱা দেহ মই 84 লক্ষ যোনি পৰিভ্ৰমণ কৰোঁতে পাইছো। ভগৱন্তই বৰ কৌশল কৰি কৈছে মোৰো কিন্তু দেহ নাই। ভগৱন্তই মোৰ দেহ নাই, মই তোমাৰ দেহত খন্তেকৰ কাৰণে আছো। বাটৰ বাটৰুৱা কচু পাতৰ পানীখিনিত সূৰ্যৰ কিৰণ পৰিলে যেনেকৈ হীৰাৰ দৰে জিলিকে, তুমিও মই থাকোতে কিন্তু জিলিকি উঠিছা। সাৱধান, নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাস্থা প্ৰণালী যদি প্ৰৱৰ্তন কৰিব নোৱাৰা, এচাকি বতাহ আহিলে কিন্তু পৰি গলে বিচাৰি পাবলৈ নাই। তেতিয়াহ'লে জীৱন অতি বহুত মূল্যৱান, কিন্তু জীৱনক তুমি চিনি পালা নাই। এই অৰ্জুনৰ এইটো এটা ডাঙৰ ঘটনা। তাৰমানে আমি বিলাকে অৰ্জুন, কিন্তু আমি অৰ্জন কৰিব পৰা নাই। আমাৰ মূঢ়তা অজ্ঞানতা আমাক বেৰি আছে। সেইকাৰণে ভগৱন্তৰ চৰণতা ধৰ মতক কহিও প্ৰত্যেক। বেলেগত কিয়? চকুৱে চকুৱে চালে চৰণ, চৰণত বিষ্ণু। বিষ্ণু মানে বিশাতে আনে ন, য'ত প্ৰৱেশ কৰিলে সংস্কাৰ হয়। সংস্কাৰ মামৰে ধৰা লৈ টুকুৰত চুম্বক কাপোৰেৰে বান্ধি দিলেও কিন্তু কেতিয়াও খামোচ মাৰি নধৰে। কিন্তু এই মামৰে ধৰা লো টুকুৰ যদি অগ্নিত সোমাই দিয়া হয়, মামৰ খিনি আঁতৰি গলে কিন্তু চুম্বকে খামোচ মাৰি ধৰে। আমি বিলাকৰ মামৰ লাগি আছে। কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা অসূয়া, এই মামৰ বিলাক আছে। এই মামৰ দূৰীকৰণৰ কাৰণে ভগৱন্ত প্ৰভুৱে কৈছে আগতে মোক আশ্ৰয় লোৱা। তাৰমানে অগ্নিত আশ্ৰয় লোৱা। অগ্নি মানে বিষ্ণুত আশ্ৰয় লোৱা। যদি বিষ্ণুক আশ্ৰয় লব পৰা নাই, তেতিয়াহ'লে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত, তাতেই তোমাৰ হব। তুমি তেতিয়াহে জানিব পাৰিবা যে মোৰ নাম ৰাজা যত, ধৰ্মৰ উপৰি আন ধৰ্ম নুহি আৰু কিংকৰ কৰি, হেন নাম পৰে যেন সিদ্ধি দিবা, কৰিবেক কেনমতে সেৱকৰ মেটা। কেনেকৈ কৰিবা? এই চৰণত ধৰতে তুমি উপলব্ধি। সেইকাৰণে আমি এজন মানুহক বা এগৰাকী আই বা এজন বাপক মুখনৰ পিনে আমি চাই পেলাই হাঁহি মাৰি বাপ বুলি কোৱাতকৈ চৰণৰ পিনে চাব দিছে। মুখলৈ চালে মায়া আহে। জীৱই মায়াই মাধুৰী পায়, আনন্দৰ সীমা নাই, এৰাইতে নাপাৰে কোনো সন্ধি, আৰু মায়া মাধুৰীত পৰি চৰণৰ চিন্তা নকৰে। সেই উপলব্ধি কৰিবৰ কাৰণে যুধিষ্ঠিৰৰ ৰাজসীয় যজ্ঞ ধৰ্মৰাজ যুধিষ্ঠিৰক কৃষ্ণই কৈছিল, তোমাৰ এই যজ্ঞস্থলীলৈ পাহাৰ কন্দৰৰ পৰা বহুত ঋষি মুনিয়ে খোজ খোজকৈ আহিছে। হে ধৰ্মৰাজ, এই ঋষি মুনি বিলাকৰ চৰণ কমে ধুৱাব। হাজাৰো ধৰ্মৰাজো ৰাজসিক গুণেৰে ৰাজ সিংহাসনত বহি থাকি কৃষ্ণলৈ উত্তৰ দিছিল, মোৰ কিমান যে এই লিগিৰি লিকচু আছে, চাকৰ বাকৰ আছে, কিন্তু কৃষ্ণই কি বুলি কৈছিল? নাই নাই, চাকৰ বাকৰে ধুৱাব নাই, মই ধুৱাম। যুধিষ্ঠিৰে আচৰিত হৈ গৈছে, প্ৰভু এৰা যিমান ঋষি মুনি আহি আছে, প্ৰত্যেকৰ হৃদয়ত আত্মাৰূপে ময়ে আছে, আৰু মই থকা কাৰণে জীৱন ভাষিত পাই থকা কাৰণে এই চৰণ বিলাক আহি আছে। তেতিয়াহ'লে চৰণ কাৰ? চৰণ বিষ্ণুৰ। আমি আমাক যেতিয়ালৈকে চিনি নাপাম আমি ভগৱন্তৰ বিচ্ছুৰিত অংশ বুলি, তেতিয়ালৈ ভগৱান ভগৱান কৰি পেলাই মই ভগৱানক কতো নাপাওঁ। গুৰুজনে এই আমাৰ অজ্ঞানতা দূৰ কৰাৰ কাৰণে ৰূপ ধ্যানটো আমাক যে তুমি অৰ্ধনিমিলিত হৈ একান্ত মনেৰে তোমাৰ চৰণৰ পৰা তোমাৰ মস্তকলৈ চাই দেখিবা, তুমি দেখি তেওঁ, আমি প্ৰত্যেকেই তেওঁ। কিন্তু আমি তেওঁ হবলৈ নাযাওঁ।
তেওঁলৈ গ'লে নিয়ম নীতি আচাৰ বিচাৰ আস্থা চাস্তা প্ৰণালী এইবিলাক প্ৰৱৰ্তন কৰিবলগীয়া হয়। সেইকাৰণে তেওঁলোকে বেয়া পায়। ইয়াত এই নিমিত্তে কৈছে মাধৱে বলন্ত কুন্তি পৰময় তৰ্ক ইটো কথাই অদ্ভুত পৰম আকৌ শুনি সুখে সখী তৰিও লক্ষ্মীৰ স্বামী অৰ্থাৎ নাৰায়ণে কৈছে এই কুন্তি শুনা পৰম তৰ্ক ইটো কথা অদ্ভুত মই যি কৈছো অদ্ভুত কথা শব্দই তৰা শব্দই মৰাই বাণীৰে সংস্কাৰ গংগাৰ তীৰত পৰীক্ষিত কেইটামান বাণীৰ চিকিৎসা কৰিছে। সেইজন পৰীক্ষিত কিন্তু অন্যে ধ্যান কোনোবাই পূজা কোনোবাই যজ্ঞ ইত্যাদি কৰিছে। সুখদেৱে কিন্তু সেইটো পোৱা নাই। তেওঁ কিন্তু বাণীৰ চিকিৎসা কৰিছে। তেতিয়াহ'লে অলপ দকৈ চালে আমি গম পাওঁ কৃপালু গুৰু শংকৰদেৱে অসমীয়া জাতিটোক বাণীৰ চিকিৎসা কৰিছে। বাণীৰ চিকিৎসা প্ৰথমতে তেওঁ দশমেৰে কৰিছে। দশম হ'ল তুণ্ডা। তুণ্ডা মানে মুখ। কৃপালু গুৰু শংকৰদেৱৰ প্ৰথমতে মুখখন খুলিছে। আদি দশম বুলি কৈছে। এইখনেৰে খুলি দিছে। এইফালে তেওঁ কীৰ্তনেৰে কৰিছে। বৰগীতেৰে কৰিছে। কিছুমান শব্দ আমাৰ হৃদয়ত গৈ বিবেকত টুকুৰিয়াব লাগিব। এই শব্দ মুখেৰে গালেও নহব। আমাৰ সমাজত বহু শিক্ষিত মানুহে কোনোবা ৰাজহুৱা সভাত তেওঁক দপদপাই কৈ থাকে। তেওঁক যদি সোধা হয় হাতত তেওঁৰ ৰছী আছে আৰু কপালত ঠোঁট আছে, তেওঁ ডাঙৰ চাকৰিও কৰে বা কোনোবা কলেজৰ প্ৰিন্সিপালো, কিন্তু না তেতিয়াহ'লে শব্দ কলেই নহব। শব্দ ব্ৰহ্মৰ পাৰ হৈ যিটো কৃষ্ণ পদ্ধতি নাই তাৰ শাস্ত্ৰ শ্ৰম শ্ৰমে মাত্ৰ ফল যেন ৰাখে বাজি গাই পঢ়া বহুত আছে। সত্যাৰ অনুসন্ধান কৰিবলৈ তেওঁলোকে বাটেই বিচাৰি পোৱা নাই। আৰু সেই বাট বিচাৰিবৰ কাৰণে ভকতক বিচাৰি ল'ব দিছে। ভকতনো কোন? আমিবিলাকে শৰণ লৈ আমি মানুহ বহুতেই কোৱা শুনো। এই যোৱাকালি ময়ো হলো আৰু আমি আৰু ভকত নহওঁ বুলি ভাবিছিলো, পিছত হৈ গলো। নহয় ভকত তেওঁ দ্বিতীয় স্কন্ধত ব্ৰহ্মাদেৱে স্বয়ং ভগৱন্তৰ এটা চিন্তা কৰিছিল কোন এইজন? এই গোৱালুন ল'ৰাটো ই ভক অগ পুতনা কংস শিশুপাল ইত্যাদিক মাৰিলে। কোন এইজন? মই সৃষ্টিকৰ। আজি ই পথাৰত এই ইয়াতে গৰু লৈ পেলাই আহিছে। আজি চমক দেখুৱাই দিম। সঁচাকৈ গোপ বালকক চুৰি কৰি দিলে। এই দামুৰি বিলাককো লৈ গ'ল। কৃষ্ণই এবাৰো চিন্তা নকৰিলে। আবেলি বেলি লহিওৱাৰ পৰত কিন্তু কৃষ্ণৰ চিন্তা হ'ল মই গৰুবিলাক লৈ গলে বাটত গৰুৱে চিঞৰিব মোৰ লগৰ সন্তানটো নাই। ঘৰলৈ গৈ পালে মাক বিলাকে কান্দিব আমাৰ দেখোন ল'ৰাটো নাই। আনৰ দুখত দুখী হৈ ভগৱন্ত প্ৰভুৱে নিজেই দামুৰি নিজেই গোপ বালক হৈ গৃহে গৃহে গ'ল। এবছৰ কাল হোৱাত ব্ৰহ্মাদেৱে নিজেই চালে আৰু গণি চালে আৰু লগে লগে তেওঁ ব্ৰহ্মালোকলৈ গৈ তাত চালে যে মই আনি থোৱাবিলাক আছে এইবিলাক আৰু কোন বুলি যিমানেই হৃদয়ত চিন্তা হ'ল তেওঁ ধ্যানস্থ হৈ বহিলে আৰু বহি তেওঁ গম পালে মই যিজনক ইমান সন্দেহৰ চকুৰে চাইছো তেওঁ চাৰণ কৰি থাকোতে গোপ বালক আৰু শিশুবিলাকক লৈ গলো। এইজন বেলেগ নহয়,
যাৰ নাভি কমলত মই জন্মগ্ৰহণ কৰিছো, এইজন লগে লগে তেওঁ ধ্যানস্থ হৈ গল আৰু ধ্যানস্থ হৈ প্ৰাৰ্থনা কৰিলে, হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন ইটো চিদানন্দ ৰূপত প্ৰকাশ কৰি আছা নাৰায়ণ। চিত্তই তেওঁ আনন্দ দিওঁতা। মাছৰোকা চৰাইটোই গছৰ ডালৰ পৰা থাপ মাৰি মাছজনী লগে লগে খোৱা নাই, পাখি জোকাৰি দিয়ে, পাই গলো। বগলীটোৱে পানীত থিয় দি থাকি থাকি থাপ মাৰি পুঠি মাছটো ওঠৰ মাজত লৈ গিলি দিয়া নাই, আগতে পাখিখন জোকাৰি দিয়ে, আনন্দ কৰে, পাই গলো। এইজন ভগৱন্ত আনন্দ দিওঁতা। এই আনন্দ দিওঁতাজনক ব্ৰহ্মাই উপলব্ধি কৰিছে। এই উপলব্ধি কৰাজনক প্ৰথমতে বিশ্বাস লব লাগিব। সেইকাৰণে আমাক কৈছে, মোৰ বাক্যে সুদৃঢ় বিশ্বাস কি কৰি আনদেৱ ধৰ্ম মানে সবাক নাদৰি। এইবিলাকক কিন্তু আদৰ কৰিব নাযাবা। যদি মোৰ কথা শুনা, মোৰ নাম ধৰ্ম কৰা শ্ৰৱণ কীৰ্তন পৰিবাহ সুখে সত্যে বুলিলো বচন। একেবাৰে ৰাজমাৰ্গ এটা বনাই দিলে যে এই বাটেদি যদি আহা তোমালোক কিন্তু শপত হব পাৰিবা, তোমালোকৰ কেতিয়া ভাৱনা বুলি জানিম। কিন্তু বাটত থিয় হৈ থাকিলেই নহব। বহু মানুহৰে সেইটো হয়, কাউৰীয়ে যেনেকৈ খাই আকৌ খাব নোৱাৰা হলেহি ঠোঁটেদি লৈ আহি কাৰোবাৰ খেৰি ঘৰটোত সি চালত আৰু খুচি যে চকু মুদি হয়, তাৰমানে মইতো নেদেখোৱে আনেও নেদেখক, আৰু পিছদিনাখন সি বিচাৰি আহি গোটেই চালখন সি ঠোঁটেৰে ভৰিৰে চালখন নষ্ট কৰে, বিচাৰি নাপায়। আমাৰ সমাজতো শৰণ লৈ থৈ দিয়া মানুহ আছে, ভগৱন্তই কিন্তু থৈ দিয়াটো নিবিচাৰে। শৰণৰ বস্তুখিনিক তুমি সদায় ব্যৱহাৰ কৰি থাকা, আৰু যিমানেই ব্যৱহাৰ কৰি থাকিবা এয়াই দেখো শেষ নহয়, আৰু ইয়াৰ পিছত আৰু আছে। কাৰণ এইবাৰ আশ্ৰয়হে ধন। আৰু গুৰুজনাই তাতে আমাক কৌশল কৰি কলে, মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ, তেৱেহে মুকুতি পাইবা কহিলো স্বৰূপ। তেতিয়াহ'লে মুক্তিৰ চাবিপাত আমাৰ তাত আছে। আৰু এই কাৰণে আমি বিলাকক কৌশল কৰি ইয়াতে ই পৰম অপাৰ্ক এইটো কথা অদ্ভুত বুলি, অদ্ভুত কথা কিন্তু জানা, পৰম গত্যক কৰো তোমাক প্ৰচাৰ, আকৌ শুনি সখী তৰিও সংসাৰ। এইখন সংসাৰৰ কুৰুক্ষেত্ৰ, বেয়াৰো বেয়া ভালৰো ভাল। ইয়াত মোৰ জীৱন ৰক্ষণত মই যুদ্ধ কৰিব লাগিব। আৰু এই ৰক্ষণত এই যুদ্ধখন বেলেগে চাব নোৱাৰে, এজনে চাই বৰবৰিয়ে চায়, আৰু তেওঁহে কব পাৰে যুদ্ধ এজনে কৰি আছে। তেতিয়াহ'লে আমাৰ ভিতৰৰ যুদ্ধখনক তেওঁৱে কৰি আছে, কিন্তু তেওঁকেই মই বিশ্বাসত লব পৰা নাই। এই সত্য শৌচ ক্ষমা দয়া অতিথি সৎকাৰ এইকেইটা মই শুদ্ধভাৱে ৰক্ষা কৰিব লাগিব। ইয়াত এই নিমিত্তে কৈছে, মোৰ বাক্যে সুদৃঢ় বিশ্বাসক কি কৰি আনদেৱ ধৰ্ম মানে সবাকো নাদৰি। এইবিলাকো নকৰিবা নেকি? মোৰ নাম ধৰ্ম কৰা শ্ৰৱণ কীৰ্তন পৰিবাহ সুখে সত্যে বুলিলো শপত খাই কৈছে। কিহৰ কাৰণে কৈছে? তুমি মোৰেই বিচ্ছিৰিত অংশ, মোৰেই পৰা তুমি 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি এইবাৰ তুমি দুৰ্লভ মনুষ্য জন্ম পাইছা। এইবাৰ তুমি ইচ্ছা কৰিলে মোলৈকে আকৌ আহিব পাৰা। তুমি মোৰ বৈকুণ্ঠৰ সম্পত্তি হৈ পেলাই তুমি চতুৰ্ভুজ ৰূপ লব পাৰা, কিন্তু তুমি মোক অন্যবিলাকক এৰিব লাগিব। বেয়াও নাপাবা, অনুভৱ কৰিবা।
এই নামৰ যি মহাশক্তি এইটোক তুমি জানিব লাগিব। ই জীৱনত অসাৰ্থকক এৰি সাৰ্থকক ধৰিব পাৰিলেহে জীৱন ধন্য হয়। বহু মানুহে জীৱনে অসাৰ্থকৰ বাটেদি দৌৰি আছে। কোনোবাই ক'লে কয় জানো যা, যেতিয়া ল'ব লাগে তেতিয়া ল'ম। গতিকে সিহঁতে অসাৰ্থকৰ বাটেদি গৈছে। কৃপালু গুৰুজনাই কৈছে বোলে নাই না, তোমাৰ জীৱনক ধন্য কৰিবলৈ তোমালে এই সাৰ্থকক তুমি ধৰিব লাগিব। জীৱন ধন্য হব। এই দুৰ্লভতে দুৰ্বল দুৰ্লভ হৰিৰ গুণ নাম, জানিয়া কীৰ্তন কৰাতকে যি আন কাম। এই আন কাম বিলাক অন্য তুমি আন বিলাকেৰা মোকেই ভজা আৰু তুমি মই হৈ যোৱা। ইয়াত এই নিমিত্তে কৈছে মোৰ বাক্য শুদ্ধিহ বিশ্বাস সখী কৰি আন দেৱ ধৰ্ম মানে সবাকো নাদৰি। এইবিলাকত কিন্তু এটিবাৰ মোহিত হলে তোমাৰ লেখা লাগি যাব। অনন্তজনী আকৌ পৰিভ্ৰমণ কৰিব লাগিব। মোৰ নাম ধৰ্ম কৰা শ্ৰৱণ কীৰ্তন। নামে পঢ়ে, নামে সংস্কাৰ কৰা। আমি নাম লৈ লৈ ইয়ালৈ আহি আছো। কতবাৰ নাম ললো আৰু ভগৱন্তই কৈছে তুমি কিন্তু নাম লোৱা নাই, তোমাৰ তাত থাকি ময়েই নাম লৈছো। ৰাতিপুৱা গা পা ধুই উঠি গুৰু সেৱা কৰিবলৈ গলে আমাৰ ভাগত মই নাম লৈ আহো। ভগৱন্তই কৈছে তুমি এই সজাটো বা এই জীৱন ৰক্ষণহে লৈ গলা। জীৱন ৰক্ষণে জ্বলালে, ধূপ জ্বলালে, পথখনো পাৰি ললে, মোৰ কাম দেখো শেষেই। তেতিয়াহলে মোৰ সন্মুখত আছে বাংময় মূৰ্তি পৰম ব্ৰহ্ম। মোৰ হৃদয়ত আছে জীৱ ব্ৰহ্ম, যিটো মই দেখা নাই, মোৰ মায়ে দেখা নাই। মায়ে গৰ্ভত থাকোতে অনুভৱ কৰিছিল, মোৰ ভাৰ্যাই দেখা নাই, ময়ো অনুভৱে কৰিছো। আৰু মোৰ পৰা ওলোৱা শব্দ ব্ৰহ্মটো ময়ো দেখা নাই। শব্দ ব্ৰহ্ম কিন্তু আনে অনুভৱ কৰে। তেতিয়াহলে আমি অনুভৱ কৰিব লাগে যে আমাৰ ভিতৰত থাকি ভগৱন্তই মোৰ জীৱন ৰক্ষণক নামঘৰত লৈ গৈ তেওঁ নাম লয়। বায়ুৱে যেনেকৈ বায়ুৰ লগত মিলি যায়, পানীয়ে যেনেকৈ পানীৰ লগত মিলি যায়, মোৰ শব্দ ব্ৰহ্মৰে মই পৰম ব্ৰহ্মৰ লগত লগ লাগি যায়। মই গৌৰৱত উৎফুল্লিত হৈ পৰো। মই নাম ললো নামঘৰৰ পৰা আহি। কোন নামঘৰৰ? আমাৰ সামাজিকভাৱে সমাজক আগুৱাই নিয়া বা আহি থকা নৱপ্ৰজন্মৰ নীতি শিক্ষা দিবলৈ আমাক নামঘৰৰ লাগিব। কিন্তু কৃপালু গুৰু শংকৰদেৱে অকমান ভিতৰলৈ আনি কলে মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ, তেৱেহে মুকুতি পাইবা কহিও স্বৰূপ। তেতিয়াহলে আমাৰ দেহবিলাক একোটা একোটা নামঘৰ। দেহক নামঘৰ কৰিলেও নহব, নামঘৰীয়া হব লাগিব। নামৰ সাৰ্থকতা তেতিয়াহে আহিব, নামৰ মাহাত্ম্য তেতিয়াহে বুজি পাব। এখন কিবা অনুষ্ঠানলৈ গলে আমাৰ মানুহে আগতে সোধে নামঘৰীয়াটো অহা নাই, এই ইমান কাম আছে, কাটিবলগীয়া কুঁহিয়াৰ আছে, কল আছে, ইহঁতে দেৰি কৰিলে। এই দুখন পাঠিব মানে এই দুইখনৰে নামঘৰীয়া অহা নাই। এবাৰ নিজে নাভাবো মই নামঘৰীয়া নহয় নেকি? আমি প্ৰত্যেকেইটো নামঘৰীয়া। আমি প্ৰত্যেকে ঈশ্বৰৰ নাম লওঁ। আমি নামঘৰীয়া যেতিয়ালৈ হব নোৱাৰিম তেতিয়ালৈকে আমি কিন্তু পাছ কৰিব নোৱাৰিম। আমি নামঘৰীয়া হব লাগিব। ভকত বিলাকৰ পাৰিলে বেগত এখন কটাৰীও থাকিব লাগে। মনত আনন্দ লব লাগে যে আজি শৰাইত দিয়া এই গুৱাপানৰ চনীৰ এই গুৱা কেইটা মই কাটি দিব পাৰো। মোৰ জীৱনৰ আজি প্ৰথম ভগৱন্তক দিয়া এই গুৱাপানৰ শৰাইখনৰ তামোল মই কাটিম। মই কটা কুঁহিয়াৰ কল এই শৰাইত উঠিব। আজি মোৰ ইমান সৌভাগ্যৰ দিন, সৌভাগ্যৰ দিন বুলি ভাবিব লাগে। কিন্তু আমি এশৰণীয়া হয়, ভগৱন্ততে থাকো, একেবাৰে সাজে কাছেও বহিয়া আমি বিভিন্ন পদাৰ্থ আছো। কিন্তু এই কাম হয় নেকি? মই সোনকালে আহি পেলালো, মই অফিচত আহিলেও হ'ল হয়। কিয় নোৱাৰা?
ভগৱান কৈছে তুমি শকত হোৱা না, লেবেলটোহে তুমি শকত হৈছা। হাতে কামে কৰিব দিছে, মোৰ নাম ধৰ্ম কৰা শ্ৰৱণ কীৰ্তন তৰিবাহা সুখে সত্যে বুলিলেও বচন। হাতে কামে কৰিলেহে কিন্তু তোমাৰ বসন্ত দিলে। তুমি দূৰে দূৰে কৈ থাকিলে তোমাৰ নহব। তুমি শকত হবলৈ ভাৱনা আহিব লাগিব। যাৰ ভাৱনা নাহে তাৰ শক্তিও নাহে। ভাৱনা আহিব লাগিব, মই আহিলো ক'ৰ পৰা, মই কিমান দিনৰ কাৰণে, মই কি লৈ আহিলো। সাৱধান, জীৱন কিন্তু গৈ আছে। কাৰণ সূৰ্যৰ লগত হৰ জীৱনৰ আয়ু। সিদিনা আহিলো, শিশু আছিলো, কৈশোৰ হলো, বাল্য হলো, যৌৱন হলো, বাৰ্ধক্য আহি পকি দাঁত সৰি চকু ধুলো ধুলো হল, খোজবিলাক ফৰক বৰক হল, তেল পিছলা দেহ সতৰি হল, জাবৰ হল। কিহে বাৰু গিনি হৈছে তাৰ গুৰুজনে এইটো অজগৰ বুলি কালো অজগৰে। আপোনালোকে অকমান মন কৰিবচোন, যদি কৰবাত ভেকুলী ধৰিছে আমাৰ মানুহে সেইফালেদি নাহিবি বুলি কিয় বেং ধৰিছে, বেঙক কিহত ধৰে? খৰিত ধৰিলে বেচেৰাই কিন্তু মাতি থাকে, মাতি থাকে। আমি বিলাককো তাৰ অজগৰে ভৰিৰ পৰা ধৰে। সেইকাৰণে মানুহে কয় বোলে চেঁচা কৰি গৈছি, 2 বাৰ গৰম পানী দিলো, বেগ দিলো, চেঁচা কৰি গৈছি। নাই দিয়া, অকমান মন কৰিলে জানিব, পৰীক্ষিত ব্যাধে মাৰোতে বা সৰ্পডালে দংশন কৰোতে ভৰিত নহয় পেটত খুটিয়ালেও মৰিলহেঁতেন, কিন্তু চৰণতে স্বয়ং ভগৱন্তক ব্যাধে পেটৰ গাত কৰবাত মাৰিলেও যিহেতু বাক্য দিয়া আছে মৃত্যু হৈছে চৰণ। তেতিয়াহ'লে চৰণেহে জানে মৰণৰ ঠাই। মোৰ চৰণ দুখনক মই চিনি নাপাওঁ, মই ভগৱন্তৰ চৰণ বিচাৰি যাওঁ। সেইকাৰণে গুৰুজনাই কয় আপোনাক ভজন্তে আপোনাৰ কোনো শ্ৰম। তুমি নিজক ভজা, চকুৰে বেয়া নাচাওঁ, কাণেৰে বেয়া নুশুনো, জিভাৰে বেয়া কথা নকওঁ, হাতেৰে বেয়া কৰ্ম নকৰো, হৃদয়েৰে বেয়া চিন্তা নানো, চৰণেৰে মই বেয়া খাই লৈ নাযাওঁ। ভগৱন্তৰ পিছত তুমিয়ে দেখুব। আৰু তেনে ভকতৰ পিছে পিছে ভগৱন্ত যাওঁ বুলি কৈছে। ইয়াত এনে মোৰ কথা শুনি শুনি পুনৰপি ধন জয় বিনা অন্ত নামৰ মহিমা কহি কেনবা প্ৰভাৱ আছে তোমাৰ নামৰ হেন শুনি কৃষ্ণ দেৱ দিলন্তৰিত। আমি আগতেই কৈছো, এটা এই সুস্বাদু ফল খোৱাৰ পিছত আৰু চিন্তা নাই, এতিয়া আহি থাকিব এইটো মোক দিয়া, তুমি দিয়া। এই পাবলৈ ইচ্ছা আহিব লাগিব। যেতিয়ালৈ ইয়াত এই পাবৰ ইচ্ছা থাকে জীৱন বিলাক সাৰ্থক হয়। অৰ্জন কৰ্তাজনৰো এই ভাৱনাটো আহি গৈছে যে মোক আৰু লাগে, হে প্ৰভু তুমি মোক দিয়া, তুমি মোক দিয়া। এই পাবৰ কাৰণে এইজন ভগৱন্ত প্ৰভু ওচৰত তেওঁ নিজে নিজে কৈছে যে নামৰ মোক দিয়া প্ৰভু। সংসাৰত নাহি মোৰ নাম কৈ পাম, সমস্ত ধৰ্মৰ ৰাজা জানা মোৰ নাম। মহাযোগে যজ্ঞ যাৰ নুহিকে তাকৈ অধিক মোৰ নামে প্ৰধান যজ্ঞ। এই যজ্ঞ বিলাকেৰে মোক নামত নাপাব, নাম ইমান শক্তিশালী। এইটো পাবলৈ হলে বুজিব লাগিব বৈকুণ্ঠৰ কল্পতৰ ভাগৱত হৰিনাম মাত্ৰ। হৰিনামে হৰণ কৰে। সমাজত কৃষ্ণৰ মূৰ্তি
পূজাৰ মূৰ্তি পোৱা যায়, অন্য উদ্যোগীৰ মূৰ্তি পোৱা যায়, হৰিৰ মূৰ্তি কৃষ্ণ কৃষ্ণ মাধৱ মহন্ত প্ৰভু অকণমান ৰ'বচোন, কাৰোবাৰ মিউট কথা খোল খাই আছে, অনুগ্ৰহ কৰি আমি সেৱা জনাইছোঁ। বাজনা আপুনি নামগৃহত সোমাই বন্তি জ্বলাই আছে নেকি? মিউট কৰি লওক প্ৰভু। কৃষ্ণ হয় মহন্ত প্ৰভু আগবঢ়াওক। কৃষ্ণ দাদা কৃষ্ণ মহন্ত প্ৰভু हमारे हमसे करने नहीं सब बजे बाबू কৃষ্ণ অঞ্চল কিশোৰ অঞ্চল কিশোৰ কৃষ্ণ তো আমাক কাটি দি কি পালে বাৰু? আমাৰ এইটো চব ঠিকে আছে। হয় হয় আমাৰ লাইনটো কাটি দিলে চব বাৰু, কিন্তু কাটি দিলে আকৌ ল'ব লাগে যদি পৰীক্ষা কৰি আমাৰ ইয়াত একো নাই বুলি পাইছে। আমাৰ এই চাইডে নাই নহয়। আমাৰতো ঠাণ্ডা হৈ আছে এতিয়া। ৰ'ব এতিয়া আমাৰ মই সভাপতিয়ে মোক শ্ব' কৰি আছে, কিন্তু যাওঁ নেকি? গুচি যাওক আপুনি। মই সামৰণিত নাথাকিম দেই বহু, মই হেৰি অকণমান নাওজান আহি আছোঁ, আপুনি যাওকচোন বাৰু। আমি গৈছোঁ দেই। The person you are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से बात कर रहे हैं उसने आपकी कॉल को होल्ड पर रखा है, कृपया लाइन पर। बोलते কৃষ্ণ 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 বাবু কৃষ্ণ বহুত খেলি মেলি হৈছে, কাটি থৈ ৰ'ব দেই, আমি গৈছোঁ ৰ'ব। এটা সমস্যা সমাধান বুলি কয়, এটা ডাঙৰ সমস্যাৰ সৃষ্টি। मैं सभापति को मिशन নাই কাৰণে কি বাৰু মানে জীৱনত এটা মুক্তিৰ দুৱাৰ দিলে আগুৱাই লৈ যাব পাৰে। ইয়াত এই নিমিত্তে দেখুৱাইছে
যিটো জপ যজ্ঞ সৰ্বধৰ্মতই উত্তম লক্ষ্য ভাগনুহিকে নামৰ মোৰ সম সমস্ত যজ্ঞৰ ৰাজা যিটো ৰাজকীয় নামৰ সমান সিও কৌটি ভাগনু কওকচোন নামৰ সমান শক্তিশালী হ'ব নোৱাৰে কিমান ধন টকা পইচা ঘিউ ইত্যাদি কৰিব কিন্তু নোৱাৰিলে কিয় নোৱাৰে হৰিনামে 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 গতি হৰিনাম ভকতক কেৱল ভকতি মোৰ নাম কীৰ্তন কৰিব সৰ্বক্ষণে হৃদয়ত মোৰৰ চিন্তিব যতনে এইটোহে মোৰ তুমি এনেই বহুত মানুহে কয় আমিও কৃষ্ণ বুলি কওঁ দেখাই নকৰা নহয় হলিও হলিও তেওঁৰ হৃদয়ত সেই ৰূপটো অহা নাই গুৰুজনাই তাকে কৈছে মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ এবেহে মুকুতি পাইবা কৰিলো তেতিয়াহ'লে চাবিপাত আমাৰ তাতে আছে মই মোক তৰাব পাৰো মই মৰণৰ বাটেৰে মই যাব পাৰো তুমি কোনটো বাটেৰে যাবা সেইকাৰণে ইয়াতে সাৱধান কৰি যে নামৰ সমান প্ৰিয় কৌটি ভাগনু মোৰ দেহতো এই নাভি হৰি যোৱাৰ লগে লগে মাতৃৰ কোলাত মোক এটা নাম দিছে সেই নামেৰে মাতিলে কিন্তু মই দৌৰি যাম বেলেগ নামেৰে মাতিলে মই যাম নে তেতিয়াহ'লে ভগৱন্তক ভক্তিযুক্ত হৈ সেই নামেৰে মাতিব লাগিব তাৰ মই বুজি পাম আৰু সেই ভগৱন্তক ভক্তি হ'বলৈকে ভাৱনা আহিব লাগিব সেইকাৰণে গীতাৰ মৰ্মাৰ্থ আনি মহাপুৰুষ মাধৱদেৱে ক'লে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মোৰ আত্মাৰূপী পুৰুষত বোধ আহিল নে না মই কোন মই ক'ৰ পৰা আহিছো মই কিমান দিনৰ কাৰণে আহিছো মই কি লৈ আহিছো মই যাওঁতে কি এই বোধটো আহিল নে না ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ ক'ৰ পৰা এই বোধ আহিব তোমাৰ আহিবনে মাধৱৰ প্ৰসাদে নিলয় মাধৱ লক্ষ্মীৰ স্বামী অৰ্থাৎ নাৰায়ণৰ কৃপা হ'ব লাগিব আৰু এই নাৰায়ণৰ লগত মোৰ সম্পৰ্ক হ'ব লাগিব এই সম্পৰ্ক হৈ থাকিলেহে মই এই নামক সিজাব পাৰিম নাম সিজিব লাগিব নহয় নাম ল'লেই নহ'ব বহু মানুহেই কয় আমিও লওঁ কিন্তু উপায়তো নাই আৰু আমাৰ আকাশিকাৰ দিনৰ পৰা যাগ যজ্ঞ পূজা পাতল কৰে আমি নাম লওঁ আমি বেয়া নাপাওঁ ধৰ্মটো নিসিজাকে নাম লৈ লাভ নাই সিজাই নাম ল'ব লাগিব অশ্বমেধ যজ্ঞ আৰু কিংকৰ সমান ওচৰ নাপাৱে তোলা পুৰুষ প্ৰদান মহাজাগ যজ্ঞ যাৰ নাথাকে আগত কতেকো কহিব সখী নামৰ মহৎ কতো আহিল যাগ যজ্ঞ পূজা পাতল ইত্যাদি বিলাকে মোৰ ওচৰ চাপিব নোৱাৰে সিহঁত ব্যৰ্থ হয় গতিকে আয়ুষ ব্যৰ্থ কৰা বাটেদি তুমি নাযাবা এই সংসাৰত সত ৰজ তম তিনি গুণেদি বান্ধাই আছে ৰজগুণ আৰু তম গুণক শান্ত কৰি এই বননিৰ মাজত আবেৰি কাটা চুই দিলে যেনেকৈ জাপ খাই যায় আমাৰ দেহৰ ৰজ আৰু তম শান্ত কৰি আমি সত গুণেদি যাব লাগিব সমস্ত লোককো বান্ধে তিনি গুণ গুণৰ ইচ্ছাৰে কৰ্ম কৰে যেহেন গৰুৰ বিন্ধিয়া নাকে জাৰি দিয়া ফুৰাবে তাক শৰণ ল'লে নাতি লগোৱাৰ দৰে হৈ যায় আশ্ৰয় মই লৈছো যাৰ শৰণেই লোৱা নাই সি নাতি পিন্ধাও নাই আমি নামেৰে নাতি পিন্ধাব লাগিব মই প্ৰভুৰ বিস্মৃত অংশ বুলি পেলাই মই মোক চিনি পাব যেতিয়ালৈ মই মোৰ লগতে চিনাকি নহয় মই ভগৱন্তক কেনেকৈ পাম
সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৌশল কৰি ক'লে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হতকে পায় নাপাই জানা কাংক অবিদ্যা। আমি সংসাৰত আত্মা ঈশ্বৰকে পাই আছো, কিন্তু অবিদ্যাই আমাক সেইটো ভাবিব নিদিয়ে। আমি লগে লগে তেওঁ দেখি খৰা, তেওঁ দুখীয়া, তেওঁ তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী, তেওঁ একেও অন্ধ, এই নানানটা প্ৰত্যক্ষ পাই পেলাই আমাৰ গণ্ডগোল লাগে। অবিদ্যাই আমাক জ্ঞান অজ্ঞানৰ বাটে দিম। এতিয়া অবিদ্যা নাছিলে লাগত যেতিয়া সমস্ত ভিতৰত ব্যাপী আছো মই হৰি, সবকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, যত দেখা চৰাচৰ হৰি মই মিৰা। ভগৱন্তই বাৰে বাৰে কৈছে মোক মাদে পৃথিৱীত কাৰো জন্ম হোৱা নাই। সমস্ত ভিতৰে তুমিহে আত্মা, হৃদয়ে পৰম গুৰু, তথাপি সেৱা অনুসাৰে কৃপা পৰাজন কল্প। সমস্ত ভিতৰতে তেওঁকে দেখি আছো। সেইকাৰণে এদিন অৰ্জুনক লগত লৈ ৰথেৰে যেতিয়া গৈ আছিল কৃষ্ণই, হঠাৎ ৰথ ৰাখি দিওঁতে তেওঁ অৰ্জুনে ক'লে, সখী ইমান দ্ৰুত বেগে আহি হঠাৎ তুমি ৰথখন ৰাখি দিলা, মই বাগৰি পৰিব খুজিছিলো। নহয়, সেই বোকা পানীৰ মাজত খেতিয়কজনে সেই নাঙলখন দাঙি দিলে। তেওঁ নাঙল দাঙিলে, তুমি ৰথখন কিয় ৰাখিলা তাকে সুধিছো, তাকেইতো ক'ব বিচাৰিছো। সেই নাঙলত বহুত জাবৰ বাজিছে, এই জাবৰ বিলাক এচাৰিডালেৰে বগৰাই দিব খুজিছে, আৰু বগৰাই যেতিয়া দি দিলে ছিগি গল। কি ছিগিল? কেঁচু বিলাক। কেঁচু ছিগিল তোমাৰ কি হ'ল? কেঁচু বিলাকৰ ময়েই। তেতিয়াহ'লে ভাব, আমিও সেই কেঁচু কাটিলো, পোহৰেই দেখা নাছিল। আজি আমি পোহৰ দেখিলো। তেতিয়াহ'লে মাটিৰ তলত থকা কেঁচুডাল ভগৱান অৰ্জুনে প্ৰশ্ন কৰি, কেঁচু কিয় হলা? পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ নিমিত্তে। ইয়াৰ ওপৰত গৱেষণা কৰি আজি কৈছে কেঁচুৰ ওপৰত আৰু ডাঙৰ সাৰ নাই। মানে ভগৱন্তই নিজে কেঁচু ৰূপ ধৰি পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়া। তেতিয়াহ'লে আমি বিলাকো এদিন কেঁচু আমি পোহৰৰ লৈ আহিম। এবাৰ গাঁতৰ পৰা কেঁচু ওলাই আহিলে আৰু গাঁতলৈ সোমাই যাব নোৱাৰে। এই দুৰ্লভ জন্ম পোৱাৰ আগতে কিমান জমি পৰিভ্ৰমণ কৰিলো, তাক একেবাৰ যদি মানৱ জন্মত উপলব্ধি নকৰো আৰু তো বেলেগত নোৱাৰো। অন্য জন্মত ধনী পায়, এটা জিলি পখলে যি 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 বুলি কব পাৰে, কিন্তু বাণী নাই। এই দুৰ্লভ মনুষ্য জন্ম সেইকাৰণে সাক্ষাৎ কৰিব লাগে। মহাপুৰুষ মাধৱদেৱে ক'লে, দুৰ্লভ মনুষ্য জন্ম লোভিয়া পশুৰা যজ্ঞ, বিষয়ৰ আশা কৰি হৰা, সন্তৰ সংগত বুখি মুখে হৰি গুণ গায়া, সন্তোষে অমৃত পান কৰা। এইটো অমৃত, এইটো নামামৃত, এইটো কৰ্ণামৃত, এইটো বাক্যামৃত, এইটো শব্দামৃত। ইয়াক কি কৰিব লাগিব? জ্ঞানামৃতলৈ ৰূপান্তৰিত কৰিব লাগিব। আৰু তেতিয়াহে মই মাটিৰ চাকিটোত তেল দি শলিতা জ্বলাই এটা সময়ত তেল নহলে নুমাব। তেতিয়াহ'লে মোৰ এই নামঘৰটোৰ ভিতৰত কৃপালুগুৰু শংকৰদেৱে বন্তি জ্বলাব দিছে, শক্তি প্ৰদীপ। এই বন্তি যেতিয়ালৈ জ্বলাব নোৱাৰে, জীৱন সাৰ্থক কৰিব নোৱাৰে। জীৱনক ধন্য কৰিবৰ কাৰণে তুমি ইয়াৰ জাত যজ্ঞ এইবিলাকক এৰি তুমি কতেক পঢ়িব সখী নামৰ মহত্ব। নাম আৰু নামি এঠাকাৰ যেতিয়ালৈ হব নোৱাৰা, তুমি আৰু তেওঁ এজনেই। যেতিয়ালৈ এই ভাৱনাটো নাহে তেতিয়ালৈ তুমি গৈ থাকা। আমাক কৈছে চৰৈগতি চৰৈগতি চৰৈগতি। কাৰণ হৰি নামে পায় সংসাৰ পাৰ, সমস্ত শাস্ত্ৰৰ এহিহে সাৰ। বাকী বাটটো হ'ল অসাৰ। অসাৰ নহয়, পলস। তুমি পলসেৰে কিয় যোৱা? খুনে খাব। সাৰ লোৱা, মহাতত্বটো লোৱা। গংগা বাৰণ আদি তীৰ্থ নিৰন্তৰ, কৌটি কৌটি ভাগ্য সমান নামৰ শিখব কিংকৰ ধৰ্ম নামে ৰাজাতাৰ, জানিবা নামে হে মোৰ জগত উদ্ধাৰ।
ইমান শক্তিশালী এই কাম দিবৰ কাৰণে কৃপালগুৰু শংকৰদেৱ গোটেই ভাৰতবৰ্ষৰ শিক্ষা ভ্ৰমণ কৰি অসমলৈ উভতি আহোঁতে কিন্তু ভাবিছিল নাই মই ভাৰতবৰ্ষত যি দেখিলো সেয়া মই অসমৰ জনগণক দিব নোৱাৰিম। মোৰ অসমৰ জনগণ বোকা পানীৰ মাজত খেতি কাম কৰা একোপাহি পদুমক মই বগা বস্ত্ৰ দিম। আমাক বগা বস্ত্ৰ দিলে কৃপালগুৰি। দ্বিতীয়তে ক'লে পুৰুষ মাত্ৰ এজনেই, আমি প্ৰত্যেকে প্ৰকৃতি। গুৰুজনে এই মাৰ্গটো দৰ্শন কৰাই দিয়ে। কাৰণ আজি আপুনি ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থানত গ'লে গাড়ী মুখে ভগতা ৰঙা কাপোৰ পিন্ধিছে, ৰঙা ফটো লৈছে, কিন্তু বৈষ্ণৱ। কিন্তু তালৈকে দুবাৰ কৈ গৈ কৃপালগুৰু শংকৰদেৱে নামিলে, তেওঁ দিলে আমাৰ বগা বস্ত্ৰ, তাক বাদে দিলে পুৰুষ এজন, আমি প্ৰত্যেকেই প্ৰকৃতি। এইটো ভাবিব নোৱাৰা ভাৰতবৰ্ষৰ কোনেও কৰা নাই। দ্বিতীয় কামটো কৰিলে স্বয়ং উদ্ধৱক কৈ থৈ গ'ল, তুমি নাকান্দিবা, তুমি আমি চলি গৈলে মিলিবে বিপা। বোলে প্ৰভু তোমাক পাম ক'ত? ভাগৱত। এই কাম ভাৰতবৰ্ষৰ কোনেও নকৰে। তাৰমানে কৃষ্ণই কোৱা বাক্য কোনেও নাৰাখিলে ভাৰতবৰ্ষত, এজনে ৰাখিলে। কোনজনে? নিজে তেওঁ, নিজেই তেওঁ। যিটো মাধৱ পুৰুষে ক'লে জগজন বন্দন দৈৱকী নন্দন জৌ হৰি মাৰ কণ্ঠ জগজন পাৰণ দেৱ নাৰায়ণ শংকৰ তেওঁহে তেওঁ চিনি পায়, বাকীবিলাকে চিনি নাপায়। গতিকে কৃপাল গুৰুজনে কোন তাকেই চিনি পোৱা যায়। তেতিয়াহ'লে এই ভাৰতবৰ্ষৰ এই অসম মুলুকৰ অসমীয়া জাতিটো জাগৰণ দি চলন দি খেলনৰ বাদ দিয়া এইজন পুৰুষক যেতিয়ালৈ নাজানিম তেতিয়ালৈ নামৰ মাহাত্য আমি নাজানিম। ইয়াতো জানিবা নামেহে মোৰ জগত উদ্ধাৰ। জন্ম তাৰে য'ত গতি লাভ কৰে। আমাৰ দেশখনো এখন এখন জগত। এই জগতখনক উদ্ধাৰ কৰিব লাগিব। মোৰ ভিতৰত থকা আত্মাৰূপী হৰিটোক মই বান্ধত ৰাখি থৈছো অজ্ঞানৰ গাতে। এই অজ্ঞানৰ পৰা মই জ্ঞান প্ৰাপ্ত কৰিবৰ কাৰণে পুৰাণ ভাৰত আগম যত বেদ বেদান্তৰ এইহে তত্ত্ব। বেদ বেদান্তৰ এই পৰম তত্ত্বটো মই ল'ব পাৰিম না? আৰু এই তত্ত্বটো মই একেবাৰে নিৰ্গুণত হ'ব পাৰিছো না? শপত হলেই নহব, নাম ললেই নহব। নাম লবৰ কাৰণে দেহটো ত্ৰিবস্ত্ৰ লৈ নাম লৈ পেলাই নামৰীয়া হয়। ৰাতি শুওঁতে কিন্তু গামোচাখন পিন্ধি থাকে। তাৰমানে টানা মাৰি নলয়, ফোন মাৰি নলয়। তাৰপিছত তেওঁ হঠাৎ বুলি কৈছে। তেতিয়াহ'লে আমি চৌপাশৰ পৰা চাব লাগিব। খাদ্য ইত্যাদিটো যি পালো তাতে সন্তুষ্টি আহিব লাগিব। আৰু অলপ দিয়ক, এই দৈখিনি লগত খোৱাকৈ অলপ দিয়ক। লভ কিয়? বুলিলেই মই হ'ব পৰা নাই। সাংঘাতিক ধৰ্ম ভাগৱত ধৰ্ম। এই ভাগৱত ধৰ্ম শুদ্ধ সত্য সনাতনৰ বাটেৰে নিবলৈ হলে যেন ফল পাৱে জাগ যোগ তোলা গানে, যেন ফল আছে কৌটি কৌটি তীৰ্থস্থানে, পৰম সন্ন্যাসে সাধে যিগতি মৰণে, পাৱে সবে ফল এক নাম সুমৰণে। নাম সুমৰণ কৰিব লাগিব। নামেহে তৰাইব ঘৰ সংকটৰ বেলা, যেই নাম সেই হৰি জানা নিশ্চয় কৰি, নামৰ মাজতে আছে আপুনি শ্ৰী হৰি। গতিকে এই নামত আমি ৰৈ থাকিব নালাগে, আমি আৰু বাট চাব নালাগে। কেনে বাট চাই আছা হয় দেখে যে আয়ু যায় নিৰন্তৰে বোলা ৰামৰা নিৰন্তৰ। কৃষ্ণকে বলব আমাৰ সময়লৈ মন কৰি আমি সামৰণিৰ বাটেৰে যাম। প্ৰভু ইয়াত পৰম সন্ন্যাসে সাধে যিগতি মৰণে, অপাৱে সব ফল এক
নাম সুমরণে হরি রাম ও রাম 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 কৃষ্ণ শঙ্কর গুরু হরি রাম হরি রাম কৃষ্ণ কৃষ্ণ হরি হরি রাম রাম জয়